নমস্কাৰ অবিৰত যাত্ৰালৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই আপোনালোকৰ মাজত আছোঁ বিবেক স্পন্দন। মই এতিয়া আছোঁ জালুকবাৰীত অৱস্থিত বিশ্ববৰেণ্য শিল্পী সুধাকণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰলৈ মই গৈ আছোঁ। সন্মুখতে আছে আৰু ইয়াৰ পৰা বেছি দূৰ নহয়। মই আপোনালোকক তাত ভিতৰত গৈ জেগাটো কিমান সুন্দৰ ঠাইখন আৰু ভিতৰত কি আছে তেন্তে বলক দেৰি নকৰোঁ, মোৰ লগতে আপোনালোকেও সমাধি ক্ষেত্ৰখন দৰ্শন কৰোঁ। বলক। এইটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ গেটখন আৰু ইয়াৰ কাষতে আছে সুধাকণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ গেটখন। চাওক কিমান ধুনীয়া। মই ইয়াৰ ভিতৰত সোমাই আপোনালোকক দেখুৱাব বিচাৰিম সমাধি ক্ষেত্ৰখনৰ চৌদিশ। বলক। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে মই ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ ভিতৰতে সোমাই গ'লোঁ। চাৰিওফালে ডক্টৰ ভূপেন হাজৰিকাৰ গীতেৰে ৰজনজনাই আছে। চিলমৰে লিডৌ আৰু মানে বহুতখিনি গান এটাৰ পিছত এটাকৈ বাজি আছে, বহুত ভাল লাগিছে। আৰু ইয়াৰ চাৰিওফালটো বহুত সুন্দৰ পৰিৱেশ। এইফালে মই এবাৰ দেখাই দিয়াচোন। এইফালে ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি ডাঙৰকৈ সজাই থৈছে, ভালকৈ মই দেখুৱাব পৰা নাই। ইয়াতে আৰু এই চৌপাশটো দিন ৰাত কৰি চাফা কৰি থাকে এনেকৈ। চাওক মানুহ, ইফালে বক্স বাজি আছে আৰু এয়া হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি। চাওক ডক্টৰ ভূপেন হাজৰিকা জন্ম 8 ছেপ্টেম্বৰ 1926 চন, মৃত্যু 5 নৱেম্বৰ 2011। চাওক চাৰিওফালটো চাওক আপোনালোকে, কিমান সুন্দৰ এখন পৰিৱেশ, কিমান সুন্দৰ ঠাই। চাওক এইফালে ডাঙৰকৈ আছে ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। তাতে মই ভিতৰত সোমাই যাম। ভিতৰত সোমাই ক'ত কি আছে চাবলৈ চেষ্টা কৰিম। বলক। চাওক মই ভিতৰত সোমাই গ'লোঁ। এয়া চাওক সুধাকণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিসমূহ কেনেকৈ ৱালত আঁৰি থোৱা আছে। চাওক ইয়াত ভালদৰে। এইটো সুধাকণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ ফটো আৰু নীলকান্ত ওপৰত আছে ডক্টৰ ভূপেন হাজৰিকাৰ পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ একেলগে থকা ফটো। আৰু এয়া হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ফটো দিয়া আছে, কাৰণ ছাত্ৰ অৱস্থাত লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ পাইছিল ডক্টৰ ভূপেন হাজৰিকাই। এই ফটোটো হৈছে ভূপেন হাজৰিকাৰ সৰুকালৰ এখন ফটো। কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামেৰে টান। জীৱনৰ প্ৰথমটি গীত ৰচনা কৰাৰ সময়ত 11 বছৰ বয়সত যেতিয়া আছিল, এই সময়ত এইটো হৈছে ভূপেন হাজৰিকাৰ সৰুকালৰ এটা ফটো। আৰু এইটো হৈছে সৰুকালৰ ফটো ডক্টৰ ভূপেন হাজৰিকাৰ। মুঠতে ইয়াত ভূপেন হাজৰিকাৰ জীৱনৰ যিকোনো মুহূৰ্তৰ ফটো ইয়াতে আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াতে তেওঁক বিভিন্নজনে
বিভিন্ন ৰূপেৰে অংকন কৰি পেলাই ইয়াতে আঁৰি থোৱা আছে অতিকৈ ভাল লাগিছে ফটো ইয়াত দিয়া আছে চাব পাৰে চাওক মই ভালকৈ দেখাব পৰা নাই মোৰ মোবাইলৰ কেমেৰাটো ইমান ভাল নহয় কাৰণে হ'লেও দেখাবলৈ চেষ্টা কৰিছোঁ চাওক ইয়াত মই ওপৰলৈ গৈ আছোঁ ওপৰতো আছে কলিকতাৰ বাগিখন কেমেৰাটো অলপ কলিকতাতো ডক্টৰ ভূপেন হাজৰিকাৰ ঘৰ আছিলে তেওঁৰ ঘৰৰ ভিতৰত যেনেকৈ থাকে এয়া হৈছে আমাৰ সুধাকৰ্ণ ডক্টৰ ভূপেন হাজৰিকা আৰু এইবিলাক তেওঁৰে ফটো মই ওপৰলৈ গৈ আছোঁ দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াতে লিখা আছে বয়োজ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকৰ কাৰণে মানে বয়োজ্যেষ্ঠ মানুহবিলাকে ইমান অহা যোৱা কৰিবলৈ অসুবিধা হয় আৰু বিশেষভাৱে বিকলাংগ মানুহবিলাকেও ভূপেন হাজৰিকাৰ এই সমাধিক্ষেত্ৰখন চাবৰ ইচ্ছা আছে তেওঁলোকেও এই লিফ্টটোৰ দ্বাৰা চাব পাৰিব ভালকৈ উপভোগ কৰিব পাৰিব তাকে সুযোগে কৰি দিয়া আছে আৰু এইফালে চাওক মুঠতে চাৰিওফালে ডক্টৰ ভূপেন হাজৰিকাৰ আলোকচিত্ৰ দিয়া আছে ইয়াৰ পৰা তেওঁৰ জীৱনত কি কৰিছে কি কৰা নাই সকলোখিনি ইয়াতে সম্পূৰ্ণকৈ দিয়া আছে আৰু যিমান পাৰে দেখাবলৈ চেষ্টা কৰিম মানে চাওক এয়া হৈছে এইটো চাওক আপোনালোকে চাব পাৰে অলপ এইটো হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীতৰ চিত্ৰ ৰূপায়ণ কৰিছে ইয়াত এই ছবিখনৰ দ্বাৰা এই চিত্ৰৰ পৰা ভূপেন হাজৰিকাৰ এটি গীত মানুহে মানুহৰ বাবে এই ছবিখনৰ দ্বাৰা বুজাব বিচাৰিছে এয়া নাও এখনৰ পৰা মানুহ এজনক উঠাইছে আৰু এই মানুহ এজনক মাৰিব বিচাৰিছে আৰু মানুহ এজনে মানুহক বেছি দিছে এইবিলাকৰ পৰা দেখুৱাইছে যে মানুহে মানুহৰ বাবে এই গীতটো ইয়াতে চিত্ৰ ৰূপায়ণ কৰিছে আৰু অতুল বৰুৱা নামৰ মানুহ এজনে এই চিত্ৰটো অংকন কৰিছে আৰু মই দেখুৱাম এইবিলাক হৈছে ডক্টৰ ভূপেন হাজৰিকা হৈছে কাজিৰঙাৰ এইটো দৃশ্য হাতী এটা আছে কাৰণ ডক্টৰ ভূপেন হাজৰিকা প্ৰকৃতিৰ লগতো ঘনিষ্ঠ সম্পৰ্ক আছিলে প্ৰকৃতিক ভাল পাইছিলে আৰু এয়া চাওক ভূপেন হাজৰিকা যেতিয়া অলপ অসুস্থ আছিলে তেতিয়া তেওঁৰ অনুৰাগীবিলাকে যেতিয়া খবৰ ল'বলৈ আহে এয়া তেওঁৰ ফটো আৰু এয়া হৈছে ভূপেন হাজৰিকাই খুব ভাল পায় এই সময়ত এটা মুহূৰ্ত আৰু এইফালে চাওক আৰু এটা আছে এয়া হৈছে এই মাজৰটো ভূপেন হাজৰিকা আছে তাৰ মাজৰ মানুহজনী হৈছে ভূপেন হাজৰিকাৰ এক সময়ৰ বান্ধৱী বুলি ক'ব লাগিব জীৱনসংগী এটা সময়ৰ জীৱনসংগী কল্পনা লাজমী তেওঁৰ সৈতে শেষত জীৱন অতিবাহিত কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই আৰু আছে এইবিলাক ফটো বিভিন্ন ধৰণে অংকন কৰিছে আৰু এয়া চাওক এইটো হৈছে এটা গীতৰ চিত্ৰ ৰূপায়ণ এয়া হৈছে বৰদৈ চিলানে হৰদৈ চিলানে অসমৰ আকাশত বৰ চিলা এয়া হৈছে ডক্টৰ ভূপেন হাজৰিকা এই গীতৰ এটা গীত আছে ইয়াতো এটা গীত দেখিবলৈ পাব মই ভাবি লওঁ কোনটো গীত হ'ব পাৰে এইটো এইফালে ডাঙৰি বান্ধি আনিছে এইফালে কিবা কিবি বনাইছে এইফালে কলত পানী আনিছে এইটো গীত কোনটো হ'ব পাৰে মই এতিয়ালৈকে উপলব্ধি কৰিব পৰা নাই মই ইয়াৰ পৰা চাম অসম আমাৰ ৰূপহী
অসম আমাৰ ৰূপহী কোনো নাই ভাৰতৰে মণিকৰ সূৰ্য উঠানে। এয়া হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ। এই গান তেওঁৰ এই গীতটিৰ চিত্ৰৰূপায়ণ ইয়াতে চিত্ৰৰূপায়ণ কৰিছে দাদুল চলিহা। আৰু ইয়াত আছে ইয়াত গীত সন্নিৱিষ্ট হৈ আছে। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ গুণিও নিশব্দে নীৰৱে পোৱা কিয়। এয়া চাওক সুধাকণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ পৰিধান কৰা এখন কাপোৰ ইয়াত আছে। ইয়াত আৰু আছে কেইখনমান কাপোৰ আছে ইয়াতে, এখনেই নহয় কেইখনমান। আৰু এয়া হৈছে ভালকৈ চাওক, এয়া হৈছে তেওঁ সুধাকণ্ড ডক্টৰ ভূপেন হাজৰিকাই পিন্ধা টুপিটো। চাওক কিমান ভালকৈ ৰাখিছে গ্লাছৰ ভিতৰত। এয়া চাওক বিভিন্নজনে ডক্টৰ ভূপেন হাজৰিকাক অংকন কৰিছে বিভিন্ন ৰূপেৰে। চাওক এনেধৰণৰ অসংখ্য ফটো আছে তেওঁৰ, আৰু বিভিন্নজনে বিভিন্ন ৰূপেৰে মানুহজনক অংকন কৰিছে। গোটেইকেইটা যদি দেখুৱাবলৈ যাওঁ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব, কেইখনমান সেইকাৰণে দেখুৱালোঁ। আৰু তেওঁৰ জোতাযোৰ ইয়াত আছে, এইটো মই ভালকৈ দেখুৱাব পৰা নাই। আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁক যেতিয়া চন্দন কাঠেৰে জ্বলাই দিছিল, জ্বলোৱাৰ পিছত থাকি যোৱা অংশখিনি ইয়াত সংৰক্ষণ কৰি থৈছে। চাওক কেনেদৰে সংৰক্ষণ কৰি থৈছে গ্লাছৰ ভিতৰত। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক ভিতৰৰ পৰা ওলাই আহি ইয়াত আকৌ ওলাই আহিলোগৈ। সমাধি ক্ষেত্ৰৰ কৰ্মচাৰী এজনৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। দাদা আপোনাৰ নামটো ক'ব? মোৰ নাম শ্ৰী জিতুমণি দাস। হয়, ইয়াতে আপোনালোকে কাম কৰি আছে, কিমান দিন হ'ল ইয়াতে কৰ্মৰত? মোৰ প্ৰায় ধৰা 2 বছৰ হ'ল। 2 বছৰ। আপোনালোকে যে সুধাকণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ নিচিনা সমাধি ক্ষেত্ৰত ৰখীয়াৰ নিচিনাকৈ ইয়াতে আছে, তো সকলো মানুহেই নাপায় তেনেকুৱা ধৰণৰ সৌভাগ্য। আপোনালোকে নিজকে কি বুলি অনুভৱ কৰে? আমি নিজকে মানে গৌৰৱান্বিত আৰু মানে মানিছোঁ তেখেতৰ নিচিনা ব্যক্তি এজনৰ মানে ৰখীয়াৰ যে হ'ব পাৰিছোঁ, হয় হয়, সেইটোৱে ধন্য মানিছোঁ আৰু নিজক। হয় সেইখিনিয়ে আৰু। হয়। আপোনাৰ ঘৰ ক'ত আছিলে? মোৰ ঘৰ ছয়গাঁৱত। আচ্ছা, আপুনি ইয়াত কোনটো বিভাগত? আপোনাৰ ইয়াতো চাগে বিভাগ আছে ন? আছে। বিভাগ বুলি যদি সোধে আপোনাৰ কোনটো বিভাগ হ'ব? মই আছোঁ AC বিভাগত আছোঁ। AC বিভাগ। ইয়াতে দাদা মানুহৰ সমাগম কেনেকুৱা? ধুনীয়া মানুহ, ডেইলি প্ৰায় ধৰা 500 কেতিয়াবা বেছিও হয়। হয়, আছে আৰু কণ্টিনিউ মানুহ আছে। হয় হয়। আৰু মানুহ ক'ৰ মানুহ ইয়াতে সমাগম বেছি হয়? কৰোঁ বুলি কৈছোঁ নাই, বাহিৰৰ পৰা বেছি আহে। আমাৰতো আমাৰ ওচৰৰ পাজৰৰখিনি আছে তো ইয়াতে আহিয়ে থাকে মাজে মাজে ওচৰে পাজৰে, কিন্তু বহুত দূৰৰ পৰাও আহি থাকে ন? দূৰৰ মানুহখিনিও আছে আৰু আমাৰ ওচৰৰখিনিও আছে। মানে মানুহ প্ৰায় বাহিৰৰো আহে, আমাৰ ওচৰৰখিনিও আহে। মানে ইয়াতে লক্ষ্য কৰিছোঁ এই জেগাখন যে আপোনালোকে ইমান সুন্দৰকৈ পৰিপাটিকৈ ৰাখিছে। ইয়াত কোনো জাবৰ জোঁথৰ নাই, ইয়াতে শিখৰৰ পিক বা তামোলৰ পিক তেনেকুৱা ধৰণৰ একো দেখা পোৱা নাই। আৰু চৌদিশে ডক্টৰ ভূপেন হাজৰিকাৰ গান বাজি থাকে, এটাৰ পিছত এটাকৈ বাজি আছে। আৰু ইফালে ফুল আছে। মুঠতে এইটো কি ক'ম আৰু, ক'বলৈ ভাষা নাই। আপোনালোকে যে এনেকুৱা আপোনালোকৰ দায়িত্ব হিচাপে সেইটো পালন কৰি আছে, সিমানখিনিলৈকে চেষ্টা কৰিছোঁ। বা ইয়াৰে ভিতৰত তামোল খাই, শিখৰ খাই, যিকোনো মাদক দ্ৰব্য মানে আমি ভিতৰত সেৱন কৰিব নোৱাৰোঁ। হয় হয়। আমাৰ প্ৰধান লক্ষ্য হ'ল সেইটো বস্তুটো চাফ চিকুণ কৰি ৰখা দায়িত্ব আমাৰ। হয়। মোৰ বুলিয়ে নহয়, আমাৰ প্ৰত্যেকজন কৰ্মচাৰীৰে এইটো হয় লক্ষ্য। হয়। আৰু আমি যিমানখিনি পাৰিছোঁ চেষ্টা কৰি আছোঁ। হয়। আৰু ইয়াতকৈ মানে প্ৰতিদিনে কিবা এটা ভাল কৰাৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ গোটেই। হয়, তেওঁ এগৰাকী ইয়াতে কৰ্মৰত। কি আছিলে নামটো বাইদেউ? ভানু কলিতা। ভানু কলিতা। তেওঁ ইয়াতে এইটো মেইন গেটতে তেওঁলোকে থাকে। ইয়াতে নাম চাম তো লিখি পেলাই ভিতৰত প্ৰৱেশ কৰিব লাগে।
বাইদেউ ভাল লাগিল দাদা ভাল লাগিল ঠিক আছে